বিলাসী বৰাৰ ৰৱন্তৰীত সুধাকণ্ঠক স্মৰণ ধুবুৰী জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান গ্ৰন্থ শ্লোকশাস্ত্ৰ উন্মোচন আজি দিনজোৰা কাৰ্যসূচীৰে বিলাসী বৰা সমজিলাখনৰ অন্তৰ্গত ৰাৱন্তাৰী শাখা সাহিত্য সভাৰ উদ্যোগত বিশ্ববিশ্ৰুত সুধাকণ্ঠ তথা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৬০তম মৃত্যু দিৱসটো পালন কৰা হয়। তদুপলক্ষে ধুবুৰী জিলা সাহিত্য সভা কেন্দ্ৰীয় অনুষ্ঠান কাৰ্যনিৰ্বাহক সভাৰ ৰাৱন্তাৰী শাখা সাহিত্য সভা বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হয়। লগতে সাহিত্য সংগঠক আজাদ আলীয়ে গোৱালপৰীয়া ভাষাত ৰচনা কৰা শ্লোকশাস্ত্ৰ নামৰ গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত পেঞ্চনাৰ সাংবাদিক মুছলিম উদ্দিন আহমেদে। সভাখনত সভাপতিত্ব কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সভাখনৰ আঁতৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আব্দুছ ছালাম। অনুষ্ঠানটো ৰাৱন্তাৰী প্ৰগতি সংঘৰ পুথিভঁৰালৰ কৰ্মীসকলে সম্পূৰ্ণৰূপে সহযোগ কৰে। বিলাসী বৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি ৰাৱন্তাৰী প্ৰগতি সংঘ আৰু পুথিভঁৰাল আৰু শাখা সাহিত্য সভাৰ উদ্যোগতে কৰা হৈছে। কি আছিল কাৰ্যসূচীটো? আজিৰ কাৰ্যসূচীত আছিল প্ৰথমতে পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ, আমাৰ শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী আছিল। আমি আজি ৫ নৱেম্বৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস উদযাপন ক্ষেত্ৰত আমাৰ ৰাৱন্তাৰী শাখা সাহিত্য সভা লগতে আমাৰ সহযোগ কৰিছে ৰাৱন্তাৰী প্ৰগতি সংঘ তথা পুথিভঁৰাল আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত আমি আজি হাজৰিকাদেৱৰ স্মৃতি দিৱস উদযাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসম তথা আমাৰ এই অঞ্চলৰ সমূহ ৰাইজকে এটি আহ্বান জনাই অনুৰোধ ৰাখিবলৈ মই আচলতে এই পুস্তিকা কৰি লিখি উলিয়াইছোঁ। আমি সচৰাচৰ দেখিবলৈ পাওঁ আমাৰ এই দেশী ভাষা, এই যে আমাৰ এই অঞ্চলৰ ভাষা, এই অঞ্চলৰ ভাষা অৱহেলা কৰা দেখিবলৈ পোৱা গৈছে। বহু সময়ত দেখা গৈছে গোৱালপৰীয়া ভাষাটো, দেশী ভাষাটো আমাৰ প্ৰায় বিলুপ্তিৰ পথত। বহুত বস্তু হেৰাই পেলাইছোঁ। গতিকে আমি পৰাপক্ষত সকলো শিক্ষিত মানুহে আমাৰ এই বিষয়টোত মনোনিৱেশ কৰিবলৈ আহ্বান ৰাখি আচলতে মই এই পুথিখন যুগুত কৰিছোঁ। এই পুথিখনৰ ভিতৰত এনেকুৱা কিছুমান কথা আছে, এনেকুৱা কিছুমান কথা দিয়া আছে। বহুত জ্ঞানী গুণী, বহুত শিক্ষিত মানুহক মই সুধিছিলোঁ যে এইবিলাক কি, তেখেতসকলে সঠিক উত্তৰ দিব পৰা নাই। ইভেন কি আমিও এতিয়ালৈকে সঠিক উত্তৰ পোৱা নাই। যেনেকুৱা সৰু থাকোঁতে আমি শুনিছিলোঁ 1 2 3 লাগাও মনটো বিৰি, বিৰিত নাই আগুন পাইলং একটা বাগুন, বাগুনত নাই বিচি অমলে পাইলং আছে। এইবিলাক কি? এই ধৰণৰ কিছুমান কথা আমাৰ আছে। বহুত কথা আমি তেনেকুৱা আমাৰ সমাজত আছে যিবিলাকৰ মানে কি আচলতে এইবিলাক কি গুৰুত্বপূৰ্ণ আছিল, এইবিলাকে সমন্বয়ৰ ক্ষেত্ৰত আমাৰ মাজত কি ধৰণৰ কাম কৰিছিল, এইবিলাক আমি মানে পাহৰি পেলাইছোঁ। যাৰ কাৰণত আজি আমাৰ নতুন প্ৰজন্মই মানে বিভতে পৰিচালিত হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এই আশা ৰাখি এই কিতাপখন লিখি উলিয়াইছোঁ যাতে এইখন চাই আৰু বহুতে যাতে এনেকুৱা ধৰণৰ কাম কৰে, আমাৰ যাতে এইবিলাকৰ ওপৰত যাতে গৱেষণা হয়, আমাৰ ভাষা সাহিত্য সংস্কৃতি যাতে পুনৰুদ্ধাৰ হয়, এই আশা ৰাখিয়ে কিতাপখনৰ নাম কি আছিল? কিতাপখনৰ নাম হৈছে চিল্লক বা শাস্ত্ৰ। চিল্লক আচলতে শ্লোক শব্দটোৰ পৰা উৎপত্তি হোৱা, আমাৰ দেশী ভাষাত চিল্লক বুলি কোৱা হয়। আৰু শাস্ত্ৰ শব্দটোৰ পৰা শাস্ত্ৰৰ শব্দটো, আমি আচলতে দেশী মানুহবিলাক খুব সহজ সৰল। আমি যেনেকুৱা ৰাণীগঞ্জ নকওঁ, আনিগঞ্জ কওঁ, একদম সহজভাৱে কথাবিলাক কোৱাৰ আমাৰ হেবিট অভ্যাস। সেই হিচাপত শাস্ত্ৰৰ চিল্লকটো কোৱা, শ্লোকটোক কোৱা হৈছে চিল্লক। এনেকুৱা ধৰণৰ সৰলীকৰণ কৰি নামাকৰণ কৰা হৈছে। যিয়ে নহওক এই আশা লৈয়ে কিতাপখন প্ৰণয়ন কৰা হৈছে। গতিকে সকলোৰে এই কিতাপখনৰ আলোচনা কৰাৰ আহ্বান ৰাখি মই আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান ৰাখিলোঁ।